ঘৰ নেকি নে কিনি আনিছে হাতী কিনি আনিছো বেপাৰ কিনি আনিছে বেপাৰ কৰে এনেকে কি কৰে এইটো কৰি এইটো পকা মিঠৈ নেকি এটা খাই লওঁচোন মালবোৰ ক'ত একদম ফাইনেলটো কোনটো এবাৰ 1 মিনিট এইটো হেৰি ভূটা বুলি কয় আমি আজি জিঠু পঞ্চায়তত আছোঁ মই আমাৰ শিৱসাগৰ বিধানসভা সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হোৱা এই ডিকচু পঞ্চায়ত সেই ডিকচু পঞ্চায়তৰ এইটো কাৰ ঘৰ হৰেণ গগৈ ডাঙৰীয়াৰ ঘৰলৈ আহিছোঁ হৰেণ ককাইদেউৰ ঘৰত এয়া সাঁচি গছৰ ব্যৱসায় কৰে তেখেতে চিঞৰি থাকিবি হৰেণ ককাইদেউৰ ঘৰত সাঁচি গছৰ ব্যৱসায় কৰে এয়া এইটো বটালিয়া কাটিছে নে এইটো ডাইৰেক্ট কাটিছে এইটো ভূটা বুলি কয় মানে ডাইৰেক্ট কাটি যিটো উলিয়াব সেইটোৰ নাম ভূটা তাৰপিছত এইটো কি এইটো কি বাংটাং এইটো ভূটা এইটো ডাইৰেক্ট কাটি কৰিলে তাৰপিছত এইটো বটালিৰে চুচি এতিয়া এই মালবিলাক উলিয়ালে এইবিলাকে মাল নহয় জানো এইবিলাক মাল এই মালবিলাক উলিয়ালে এইবিলাক আপোনাৰ নামটো কি ৰমণী গগৈয়ে আমাৰ এই কাৰবাৰটো কৰি আছে দেখিছেনে আপুনি এইটো মানে বটালি লগাই কাটি একদম মাল পুৰা ৰেডি কৰি দিলে মাল ৰেডি কৰি দিলে এই মালটোৰ নাম বেলেগ বেলেগ আছে নেকি নে এইটো এটা মানে কোৱালিটি যিটো ইয়াৰ পিছত হ'ব চাপ ইয়াৰ পৰা কাটি কাটি কাঠটো অঁতৰাই দিব কাঠটো কেনেকে অঁতৰাব অকল কোলাটো থব তাৰপিছত আকৌ সেই কোলাটোত কাঠ আছে নি সৰু বটালি বুলি কয় এইডোখৰটো আপোনাৰ ৱেটটো প্ৰায় 1 কেজি মান হ'ব এইডোখৰত আপোনাৰ মিনিমাম 50 গ্ৰামো নৰবগে এনেকুৱা লাষ্টত মানে এইটোৰ নাম ক'লে আপোনালোকে ভূটা তাৰপিছত এইটোৰ নাম কি ক'লে বাংটাংটো কাটি কি কৰিব চাফ এইটো আছে নি আপোনাৰ ওচৰত আছে এইটোৱে মাৰিব লাগিব এইটোৰ পৰা চাফ কৰিব তাৰপিছত ফিনিচিংটো মানে ডাইৰেক্ট এঙাডোখৰ অকণমান নাথাকে অকল কোলাটো লাগিব মানে এইটো কিমান কণ ওলাব এইটো 50 এইটো 50 গ্ৰাম যদি ওলাই এইটোৰ দাম কিমান হ'ব এইটো কেজি এনেই লাখতে হ'ব 50 গ্ৰাম হ'লে 5,000 হ'ব 50 গ্ৰাম হ'লে 5,000 খৰচ আছে নহয় এইটো ফিনিচিং মৰা 10,000 খৰচ 3,000 ল'ব 1 কেজি চাব এইটো 500 বাংটাংটো 500 বাংটাংটো 500 লৈ যাব এইটো কাটোলৈকে 500 টকা ল'ব800 টকা হাজিৰা ল'ব কাহিনী বেলেগ বেলেগ হে এইটো কেজি আপুনি 5 লাখ হ'ব যায় লাখৰ ওপৰত এইটো মালৰ ওপৰত নিৰ্ভৰ কৰিব কেনেকুৱা মাল এইটো কোৱালিটি ভাল বেয়াটো কেনেকে ধৰিব পাৰে আপোনাৰ এইটো ভাল কোৱালিটি এইটো পুৰা কলা কেতিয়াবা একদম পুৰা গোটেইটো কোলা পাই নে নাই আমি কুটি পুটি হৈ যাম কি বুলি কয় একে মানে একে নহয় জানো তেনেকুৱা যদি গছত ওলাই যায় তেতিয়া আমি বনিয়ে গলো বেপাৰ কৰা 15 বছৰ হ'ল কিন্তু নাই পোৱা আজিলৈকে পোৱা নাই কিন্তু একদিনো পোৱা নাই দামী মাল পাইছো তাৰমানে তেনেকুৱা বহুত কোলা মাল ওলালেও আমাৰ হৈ যায় চেন নালাগে হয় নেকি তেতিয়া কেজি কিমান যাব কেজি বহুত দাম কেজি 3 লাখ 4 লাখ হৈ যায় সব কথা সুধি নলবি হয় বেপাৰৰ তো ইয়াৰ এনেকে এতিয়া একচুৱেলি মই যিটো হেৰি পালোঁ নতুনকৈ আমাৰ শিৱসাগৰ সমষ্টিৰ পৰা সমষ্টিৰ ভিতৰত নতুনকৈ আমগুৰি যিটো অঞ্চল পালোঁ এই অঞ্চলটো মূলতঃ সাঁচি খেতিৰ ওপৰত নিৰ্ভৰ কৰে ইয়াৰ আমাৰ সকলো জাতিৰ মানুহে এই সাঁচি খেতিটো কৰে সকলো জাতিৰ মানুহে সাঁচিৰ ব্যৱসায়টো কৰে
আৰু বিশেষভাৱে গৰীয়া মানুহবিলাকে অলপ ব্যৱহাৰটো ইয়াৰ পৰা নি হোজাইলৈকে দিয়া কামটো মূলতঃ গৰীয়া মানুহবিলাকে কৰে হয় নে নহয় আপুনি গছৰ পৰা কাটি আনিলে আকৌ আপোনাৰ পৰা এখেতসকলে কিনি লৈ যাব হা তাৰপিছত এওঁলোকে মানে আমি পাৰ্টনাৰ 4জন আছো 4জন 5 বছৰ হ'ল 5 বছৰ হ'ল মই একেলগতে মানে এটা সি মানে যিমানটো হোজাইত পাবগে সেইটো আপুনিও তাৰে ভাগ পাব সমান সমান এইটো বিশ্বাসৰ ওপৰত কথা পইচা লাখ লাখ টকা ভৰাওঁ বিশ্বাসৰ ওপৰত কথা বিশ্বাস আমাৰ ব্যৱসায়ী 13 বছৰ লাগে 13 বছৰ তো তেতিয়াহ'লে আপোনালোকে দেখিছে বহুত মানুহে কৈ থাকে যে আমাৰ হিন্দু কি কয় মুছলমান এতিয়া আপুনি চাওক এজন হ'ল গগৈ কি গগৈ ৰমণী গগৈ তোৰ নামটো কি চামাদ আলী তোৰ মোহাম্মদ শ্বাহিন আৰু কোনোবা এজন আছে ফিৰোজ শ্বাহ হামিদুৰ ৰহমান এনেকে ধৰক আপুনি 4-5জন আমাৰ ইয়াত থকা অসমীয়া ভাষী বা আহোম মানুহ আৰু এফালে গৰীয়া মানুহ আমাৰ খিলঞ্জীয়া গৰীয়া মুছলমান এই আটাইবিলাক মানুহে মিলি ইয়াত এনেকৈ যৌথভাৱে ব্যৱসায় কৰে আমাৰ ইয়াত কোনো হিন্দু মুছলমানৰ হেৰি নাই ভেদাভেদ নাই আমি সকলোৱে একেলগে থাকোঁ গতিকে আপোনালোকে চাওক এই ব্যৱসায়টো মই যদি কেতিয়াবা সুযোগ পাওঁ এই ব্যৱসায়টো মানে আমাৰ অসমখনৰ এটা হাবত পৰিণত কৰিম এইটো বহুত ডাঙৰ ব্যৱসায় সাঁচিৰ ব্যৱসায়টো বহুত ডাঙৰ ব্যৱসায় কিন্তু এতিয়ালৈকে আমি চৰকাৰখনে যিমান গুৰুত্ব দিব লাগে একদম ভাল মাল এটা দেখাচোন এইটো ভাল মালটো বেলেগত আছে আছে উইদাউট আছে বেলেগ আছে এইটো অলপ পচি গৈছিলে যিজোপা গছ শুকাই যায় সেইজোপা কাম নহয় নেকি কাম হ'ব ছাৰ যদিহে আপোনাৰ মৰি যায় তেতিয়াহে কাম নহয় যদি আপোনাৰ শুকাই যায় তেতিয়া মালটো একো বেয়া নহয় যদি আপোনাৰ মানে কাঠৰ ভিতৰত পানী ৰৈ যায় তেতিয়া বেয়া হৈ যায় মানে পচি যায় গেলা গোন্ধাই যায় এইটো কিবা গুণ থাকে নে এনেকে অৱস্থাত এইটো গুণ নাপায় ন আপুনি ফিনিচিংটো যদি এনেকে নাকত লগাই আপোনাৰ চৰ্দি লাগি যাব ইমানেই গোন্ধ চৰ্দি লাগি যাব মানে পোকটো নাই আৰু সেইবোৰ ওলাই যায় নিজে ওলাই যায় এই বস্তুটো এতিয়া পেলনিৰ ভিতৰত অকল ইয়াৰ পাতটোহে পেলনি গৈছে ইয়াৰ বিষয়ে মই অলপ কৈ দিছো বাৰু এই গছজোপাৰ মানে এনেকুৱা বস্তু হৈছে এই আগৰ গছজোপাৰ আমাৰ অসমৰ ভিতৰত যদি আগৰ খেতিটো আমাৰ চৰকাৰে যদি এনেকে হাতত লয় মানে যথেষ্টখিনি আমাৰ আৰ্থিক ফালৰ পৰা আমাৰ অসমৰ উন্নতি হ'ব কাৰণ আমি সৰু মানুহ হ'লেও মানে যিটো দেখিছোঁ আগৰ গছ এজোপাৰ মানে আপুনি যদি ৰোপণ কৰাৰ 10 বছৰৰ ভিতৰত মিনিমাম মিচিয়ত হৈছে যেনেকৈ ধৰক আমাৰ চেগুন চন্দন তেনেকৈ ইণ্টাৰনেশ্যনেল মাৰ্কেটত ইয়াৰ এতিয়া মূল্যটো বেছি হৈছে এতিয়া আমি যিটো পাইছোঁ ইয়াৰ মানে আমাৰ কৃষক হিচাপে আমি যিখিনি খেতি কৰিছোঁ বা আমি পাইছোঁ একদম কমেই পাইছোঁ কিন্তু ইয়াৰ ইণ্টাৰনেশ্যনেল মাৰ্কেটত ইয়াৰ বহুত চাহিদা আছে ইয়াৰ অকল পেলনি এতিয়া যি দেখিছোঁ পাতটো গৈছে কিন্তু পাতটো এতিয়া আপোনাৰ ব্যৱহাৰ কৰিবলৈ লৈছে আৰু ইয়াৰ বাকলিটো আপোনাৰ ধৰক যিটো চালটো খেতিৰ এটাত হেৰি কৰিছে যেনেকে আমাৰ সাঁচি পুঠি বুলি যেনেকে কয় সাঁচি পুঠিত চালৰ সেইটো প্ৰয়োগ কৰিছে সাঁচি পাতৰ পুঠি তাৰপৰা আপোনাৰ মালটোৰ পৰা ধৰক তৈয়াৰ হৈছে আঁতৰ পৰা আমাৰ বিভিন্ন ধৰণৰ সুগন্ধি আঁতৰ মানে পাৰফিউম তেনেকুৱাবোৰ আৰু নানা ৰকমৰ কি কেনেকুৱা ব্যৱহাৰ কৰিছে তেওঁলোকে জানে আমি সিমানখিনিয়ে গম পাওঁ এই বস্তুটো মানে এনেকুৱা হৈছে এই বস্তুটো আপোনাৰ আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টৰ ভিতৰত নামটি চাৰিআলি চামগুৰি তাৰ পৰা আপোনাৰ মুৰা বজাৰ আমাৰ এইখিনি দুগ্ধৰ এইখিনি অঞ্চলতে সীমাবদ্ধ হৈ আছে এই বস্তুটো এতিয়া আপোনাৰ এনেকুৱা হৈছে আমাৰ ইয়াত আমি কৃষক হিচাপে যিটো খেতি কৰি পেলাই আমি যিটো উৎপাদন কৰিছো আমি সীমিত এটা মূল্যহে পাইছো কিন্তু ইয়াৰ চাহিদাটো যেতিয়া বেছি আমি এতিয়া ইয়াৰ মূল্যটো চাবলৈ গ'লে আগৰ ব্যৱসায় হিচাপে আহিছে এতিয়া আপোনাৰ হোজাইৰ পৰা ব্যৱসায়খিনি আহিছে ব্যৱসায়খিনি আহি পেলাই আপোনাৰ ইয়াৰ পৰা মালটো কিনি নিছে আৰু তেওঁলোকে নানা ধৰণৰ দেশ বিদেশে বিক্ৰী কৰি আছে সেই মালটো ফিনিচিং মতে নহয় মানে ভাগি যায় আৰু ডাইৰেক্ট যদি আমি এই চিজনটো আমি পাওঁ আমাৰ মানে কৃষকখিনি আৰু লাভলে আগবাঢ়ি যাব পৰা আপোনালোকৰ জীৱনত এজোপা গছ কিমান দামলৈকে কিনি পাইছে
এজোপা গছ আপোনাৰ এজোপা গছ সাঁচি গছ এজোপা গছ আমাৰ এতিয়া জীৱনত এতিয়ালৈকে আটাইতকৈ দাম দি কিনা গছ আমি কি? নিজে 2.5 লাখলৈকে কাটিছো। 2.5 লাখলৈকে 2.5 লাখলৈকে। এজোপা 30,000 পালো 2 লাখ লোকচান হ'ল লোকচান হ'ল কেলে? গৈ ইমান মান ধুমটা ওলাই দিলে পাঁচটা মানে নহয় এটা হেৰি আছে। কৈ দিছো লাভ লছ হ'ব। ইয়াত লাভ আৰু লোকচান